অপাৰেশ্যন প্ৰঘাতৰ অধীনত অসম আৰক্ষীৰ STFৰ বৃহৎ সফলতা অভিযানত দুধৰ্ষ জেহাদী আবু সালাম আলী গ্ৰেপ্তাৰ অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু আৰক্ষীৰ সহযোগত চলিছিল অভিযান চেন্নাইৰ পৰা গ্ৰেপ্তাৰ দুধৰ্ষ জেহাদীটোক ধুবুৰ বিলাসীপাৰাৰ খুদিগাঁৱৰ দ্বিতীয় খণ্ডত ঘৰ আবু সালামৰ এবিটি আৰু জামাত উল মুজাহিদিনৰ সক্ৰিয় সদস্য হৈছে আবু সালাম অপাৰেশ্যন প্ৰঘাত এই অভিযানটো অসম পুলিচৰ স্পেচিয়েল টাস্ক ফোৰ্সে চলাই আহিছে জিহাদী এলিমেন্টছৰ বিৰুদ্ধে আনসাৰুল্লাহ বাংলা টিম আৰু জামাতুল মুজাহিদিনৰ বিৰুদ্ধে এই অভিযানটো চলাই থকা হৈছে এই অভিযানত আমি এতিয়ালৈকে 15টা জিহাদী এৰেষ্ট কৰিছো আৰু আমাৰ তদন্ত প্ৰক্ৰিয়া চলি আছে আমাৰ তদন্তত পোৱা মতে আৰু লগতে চুৰাংচোৱা খবৰৰ ওপৰত ভিত্তি কৰি আমি এটা দল পঠাইছিলো চেন্নাইত আত্মগোপন কৰি আছিল এই মডিউলটোৰ এটা খুব ইম্পৰ্টেন্ট মেম্বাৰ আবু সালাম আলী বিলাসীপাৰাৰ খুদিগাঁৱৰ আমাৰ এই দলটোৱে তামিলনাডু পুলিচ আৰু অন্ধ্ৰপ্ৰদেশ পুলিচৰ সহযোগত এই আবু সালাম আলীক তাত কৰায়ত্ব কৰিবলৈ সক্ষম হয় আবু সালাম আলীক ইতিমধ্যে গুৱাহাটীলৈ লৈ অহা হৈছে আৰু আবু সালাম আলীক আদালতত হাজিৰ কৰি আমি পৰৱৰ্তী কামখিনি আগবঢ়াই লৈ যাম আৰু পৰৱৰ্তী সময়ত আমি যি আপডেট থাকে আপোনালোকক জনাম